চাওক ৰাজনীতি যিটো অপৰাধীকৰণৰ প্ৰৱণতা অসমত আজি কিছুদিনৰ পৰা আৰম্ভ হৈছে সেইটো কেৱল কংগ্ৰেছ দলৰ কাৰণে চিন্তাৰ বিষয় নহয়। মই ভাবোঁ যে অসমৰ সচেতন ৰাইজে এই বিষয়টোৰ ওপৰত চিন্তা কৰি সিদ্ধান্ত ল'ব লাগিব যে অসমৰ ৰাজনৈতিক ক্ষেত্ৰখনক এনেকুৱা ধনসৰ্বস্ব আৰু এচাম অপৰাধীৰ হাতত আমি এৰি দিম নে নিদিম। আমাৰ কংগ্ৰেছ দলৰ অপৰাধ কি? আমি বিৰোধীৰ ভূমিকাটো নিষ্ঠা সহকাৰে পালন কৰিব বিচাৰিছোঁ আৰু তেওঁলোকে ভয় ভীতি প্ৰলোভন প্ৰদৰ্শন কৰি পেলাই আজি প্ৰাৰ্থীসকলক যি ধৰণে নমিনেশ্যন উইথড্ৰ কৰাইছে এই কথাটো ইয়াৰ অৰ্থটো কি যে জনমতক তেওঁলোকে বিশ্বাস নকৰে। গুৰুত্বপূৰ্ণ কথা কৈছে উইথড্ৰ কৰাইছে মানে আপোনালোকৰ প্ৰাৰ্থী ইতিমধ্যে উইথড্ৰ কৰিছে নিৰ্বাচন অবিহনে না আনকণ্টেষ্ট হৈছে তাৰমানে অৰ্থটো কি যে কংগ্ৰেছৰ জনবল আছে, তেওঁলোকৰ ধনবল আৰু বাহুবল আছে। এতিয়া জনবলে ধনবল আৰু বাহুবলৰ ওচৰত হাৰ মানিবনে নেমানে সেইটো অসমৰ ৰাইজে দৃষ্টি ৰাখিব লাগিব। আজি ক'ৰবাত তেওঁলোকক ধৰি ৰখাত ব্যৰ্থ হৈছে নেকি? নহয় চাওক, এতিয়া গাঁৱৰ ভিতৰত কংগ্ৰেছ কৰ্মীসকলক আমি প্ৰাৰ্থিত্ব দিছোঁ। প্ৰত্যেকজন প্ৰাৰ্থীক মই প্ৰদেশ কংগ্ৰেছৰ বা ৰাণা গোস্বামীয়ে কাৰ্যকৰী সভাপতি হিচাপেতো গৈ কথা পতাটো সম্ভৱ নহয়। আমাৰ যিকেইজন আমাৰ দলৰ নেতাক আমি দায়িত্ব দিছিলোঁ, কমলেশ্বৰ পুৰকায়স্থ, আমাৰ অপূৰ্ব ভট্টাচাৰ্যী, জয়ৰাম ইংলেং, নিৰ্মল লাংথাচা, আমাৰ সমৰজিৎ হাফলংবাৰ, এই 5গৰাকী নেতাক আমি নিৰ্বাচনী প্ৰক্ৰিয়াত আৰু আমাৰ নুৰুল হুদা MLA এনেকৈ আমি প্ৰায় এখন কমিটি কৰি দিছিলোঁ। কমিটিখনে চালি জাৰি চাই মোক ৰিপৰ্ট দিছিলে যে 16টা সমষ্টিত আমাৰ জয় নিশ্চিত। এতিয়া কালি কৈছে যে আমি যি 16টা সমষ্টি আইডেণ্টিফাই কৰিছিলোঁ একেবাৰে মানে নিশ্চিত বুলি, বাকীকেইটাত আমাৰ কণ্টেষ্ট হ'ব, 16টাত আমাৰ নিশ্চিত। তাৰ পৰাই 5জন প্ৰাৰ্থীয়ে, তাত এজন আছিলে কংগ্ৰেছ ভাৰ্চাছ বিজেপি। কালি মই ৰাতি অসমৰ আৰক্ষী সঞ্চালক প্ৰধান GP সিং ডাঙৰীয়াকো কথা পাতিছোঁ, আনকি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ অফিচৰ লগতো মই যোগাযোগ কৰিছোঁ যে আপোনালোকে মুখামুখিভাৱে গণতান্ত্ৰিক পৰম্পৰাত আপোনালোকে সৰ্বশক্তিৰে যুঁজক, কিন্তু ভয় ভাবুকি প্ৰলোভনৰ ৰাজনীতি যদি কাউন্সিল পৰ্যায়ত আপোনালোকে কৰে, ইমান পইচা যে আপোনালোকে, এজন প্ৰাৰ্থী মোৰ ফোন ধৰা নাছিলে, তেওঁৰ পৰিবাৰে ফোন ধৰিছে। তেতিয়া মোক কৈছে যে আমাৰ ঘৰত আহি পেলাই সুধিছে গুলি খাবি নে পইচা খাবি। ডিমা হাছাও প্ৰাৰ্থীগৰাকীয়ে সুধিছে, এই মানে আহি পেলাই সুধিছে যে গুলি খাবি নে পইচা খাবি। আৰু আমাৰ লিডাৰ কোন জানো? 5টা হত্যাকাণ্ডত তেওঁ চাৰ্জশ্বিটত হৈ আছে, তাৰপাছতো আজি তেওঁ আমাৰ ডিমা হাছাওৰ লিডাৰ বিজেপিত। গতিকে তহঁতি সিদ্ধান্ত ল, পইচা খাবি নে গুলি খাবি। তেতিয়া কৈছে ছাৰ মোৰ মানুহজনৰ গাত দুখ নাই, ময়ে ক'লোঁ যে আপোনাক আমি হেৰুৱাব নোৱাৰোঁ, গুলি খাব নালাগে, কিবা দিয়ে যদি লওক আৰু ছাৰক মই বুজাম। সেই বুলি কৈ পৰিবাৰে মোলৈ ফোন কৰিছে কান্দি কান্দি যে ছাৰ আমি গুলি ভয়ত আৰু আমি এনেকুৱা এটা সিদ্ধান্ত লৈছোঁ, আপুনি বেয়া নাপাব, আমাক মাফ কৰি দিয়ক। এতিয়া এই কথাখিনি যদি অসমৰ ৰাজনীতিত কাৰ নেতৃত্বত হৈছে, গৃহ বিভাগৰ দায়িত্বত কোন আছে, এই মানুহবিলাকৰ নিৰাপত্তা, এতিয়া পাহাৰত গৈতো মই নিৰাপত্তা দিব নোৱাৰোঁ, মই চবকে আনিতো